সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই আজি আলোচনা কৰিবলৈ লৈছোঁ অখ্যাত কবিৰ বিখ্যাত ৰচনা। হয়, মই অসমীয়া লোকসাহিত্যৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব লোকসাহিত্য কাক বোলে, লোকসাহিত্যৰ ভাগসমূহ কি কি, লোকসাহিত্যৰ সৃষ্টি কেনেকৈ হ'ল, কোনবোৰ সাহিত্যক লোকসাহিত্যই সামৰি লয়, লোকসাহিত্যৰ বৈশিষ্ট্য কোনবোৰ আদিৰ সম্পৰ্কে এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আপোনালোকে আজি দেখিবলৈ পাব। তেন্তে বলক আমি পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিছোঁ আমি বিবিধ বিষয়ক লোকগীতৰ বিষয়ে। বিবিধ বিষয়ক লোকগীতৰ ভিতৰত নিচুকনি গীত, গৰখীয়া গীত, নাও খেলুৱা গীত, সদাশিৱৰ নাম, মন্ত্ৰ সাহিত্য, ডাকৰ বচন ইত্যাদি। এই গীতবোৰ কেতিয়াবা যদি মন ভাল লগাবলৈ গোৱা হৈছিল, কেতিয়াবা আকৌ ভয় খুৱাবলৈ গোৱা হৈছিল, কেতিয়াবা যদি বেমাৰ ভাল কৰিবলৈ গোৱা হৈছিল, কেতিয়াবা আকৌ কাৰোবাক স্তুতি কৰিবলৈ গোৱা হৈছিল। শিশুৰ মনৰ কোমল আৱেগ অনুভূতিক নিচুকাবলৈও নিচুকনি গীত গোৱা হৈছিল। এই গীতবোৰে শিশু মনটোক সন্মোহনী কৰিব পাৰিছিল। মাতৃ হৃদয়ৰ ফলাফলত বিশ্বাস, কুমাৰ ধোৱা আদি বৃত্তিৰ উদ্ভৱ, কৃষি সম্পৰ্ক, বিশদ অভিজ্ঞতালব্ধ জ্ঞান, এই সকলোবোৰ ডাকৰ বচনত প্ৰতিফলিত হৈছে। নেক্সট আহিছোঁ আমি তত্ত্বমূলক গীত। তত্ত্বমূলক গীতৰ ভিতৰত দেহ বিচাৰক গীত, টোকাৰী গীত, বৃন্দাবনী নাম, জিকিৰ ইত্যাদি। দেহ বিচাৰৰ গীত দেহতত্ত্বৰ আধ্যাত্মিক গীত। দেহৰ ক্ষণস্থায়িত্ব, আত্মাৰ অবিনশ্বৰতা, কাম, ক্ৰোধ, লোভ, মোহ আদিৰ প্ৰভাৱেই দেহ বিচাৰৰ গীতৰ বিষয়বস্তু। দেহ বিচাৰৰ গীতৰ প্ৰতিপাদ্য বিষয় হৈছে দেহতেই 14 ব্ৰহ্মাণ্ড আছে। ই হ'ল ব্ৰহ্মাণ্ডৰে এটি ক্ষুদ্ৰ সংস্কৰণ। দেহ বিচাৰ গীতৰ কেতিয়াবা সংসাৰ নদীত পাৰি দিয়া নাৱৰ, কেতিয়াবা 9খন দুৱাৰযুক্ত নগৰৰ লগত দেহক তুলনা কৰা দেখা যায়। সংসাৰৰ অনিত্যতা আৰু অখণ্ডতাই দেহ বিচাৰৰ গীতত প্ৰাধান্য লাভ কৰিছে। টোকাৰীক বাদ্যযন্ত্ৰ হিচাপে লৈ পৰিৱেশন কৰা এবিধ দেহ বিচাৰৰ গীতকে টোকাৰী গীত আখ্যা দিব পাৰি। টোকাৰী গীতৰ ৰচকে টোকাৰীৰ সৈতে মানৱ দেহৰ সম্পৰ্ক বিচাৰি পায়। সেয়েহে দেহ মধ্যস্থ উৰা, পিংগলা, চিত্ৰা আৰু সুষুম্না এই 4 গছি নাৰীৰ লগত টোকাৰীৰ 4 গুণৰ সাদৃশ্য স্থাপন কৰা হৈছে। শ্ৰীকৃষ্ণ বৃন্দাবনত গোপীসকলৰ লগত কৰা লীলা খেলাৰ পটভূমিত গোপিনীসকলে সবাহত আৰু অন্যান্য নাম প্ৰসংগত গায়। এই গীতবোৰত প্ৰধানকৈ বৃন্দাবনৰ লীলাই প্ৰাধান্য পোৱা বাবে বৃন্দাবনী গীত আখ্যা দিব পাৰে। শ্ৰীকৃষ্ণই হাতত মোহন বাঁহী লৈ লগৰীয়াৰ লগত গৰু চৰোৱাৰ দৃশ্য এই গীতবোৰত ফুটি উঠা দেখিবলৈ পোৱা যায়। আজান পীৰ বা চাহ মিলনৰ দ্বাৰা প্ৰচাৰিত গীতসমূহেই জিকিৰ আৰু জাৰি। মুছলমান লোকসকলৰ মাজত প্ৰচলিত আল্লাহৰ নাম মাহাত্ম্যসূচক গীতবোৰে জিকিৰ। ইছলাম ধৰ্ম সম্পৰ্কীয় সদাচাৰ, নীতি আৰু আল্লাহৰ নামৰ গৌৰৱ আৰু মাহাত্ম্য এই গীতৰ মাজেদি প্ৰকাশ পায়। জিকিৰ শব্দৰ অৰ্থ হ'ল আল্লাহৰ নাম স্মৰণ কৰা। জিকিৰ ইছলাম ধৰ্মৰ মূল পাঁচোটা: কলমা, নামাজ, ৰোজা, জাকাত আৰু হজ। আজান চাহাবৰ জিকিৰবোৰক সাধাৰণতে 2টা বহল ভাগত ভগাব পাৰি। এভাগে ফৰজ, সুন্নত, ৱাজিব আদি কামবোৰ পালন কৰিবৰ কাৰণে শিক্ষা দিব চেষ্টা কৰিছে। এইবোৰ সৰ্বসাধাৰণৰ কাৰণে আৰু ভাষাও সহজবোধ্য। সাধাৰণতে ইয়াৰ সুকীয়া দৰ্শন বা দাৰ্শনিক তত্ত্ব নাই, বা অতি কম বা যথা আইবোৰ হাত চাপৰি মাৰি নাচে। বিশেষকৈ হাছেন, হুছেন, চহৰবানু আদিৰ গীতৰ সুৰ অতিশয় মৰ্মস্পৰ্শী কৰি গোৱা হয়। কিনু বাবাৰ কিনু হাল, চম্পা ফুল যেন 2 গাল, লগত মিহলি হ'ল হাই হাই ৰে। নেক্সট আহিছোঁ আমি ফকৰা যোজনা আৰু প্ৰবাদ প্ৰবচন। পুৰণি কালত ধৰ্মৰ গোপনীয়তা ৰক্ষা কৰা বা গাম্ভীৰ্য বৰ্ধনৰ বাবে কিছুমান পাৰ্থিৱ তথা পূৰ্ণ কথা আলোচনা কৰা হৈছিল। অৰ্থাৎ গভীৰ অৰ্থযুক্ততাৰে আওপকীয়াকৈ কোৱা কথাৰ কৌশলেই ফকৰা যোজনা। ফকৰা যোজনা অসমীয়া ভাষাত প্ৰবাদ ৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক গাঁৱলীয়া ৰাইজে সহজ সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়। ইয়াক ইংৰাজী ভাষাৰ প্ৰভাৱৰ লগত তুলনা কৰিব পাৰি।
মানুহৰ জীৱনৰ প্ৰতি থকা গভীৰ আস্থা, দৃষ্টিভংগী আৰু বোধৰ গম্ভীৰ প্ৰকাশ ফকৰা যোজনাবোৰত প্ৰত্যক্ষ কৰা দেখা যায়। কেৱল ভকতীয়া সমাজতে নহয়, লোকজীৱনৰ বিভিন্ন পৰিস্থিতিত আনকি কিছুমান সাধাৰণ কথা বতৰাতো ফকৰা যোজনা ব্যৱহাৰ কৰা দেখা যায়। মানুহে ব্যঞ্জনাৰ দ্বাৰা ৰহণ লগাই এই যোজনাবোৰ সাৰ্থক কৰি তোলে। এই ফকৰা যোজনাবোৰ অসমীয়া ভাষাৰ এক অমূল্য সম্পদ। ফকৰাবোৰ সাধাৰণতে গূঢ়াৰ্থক, আপাত বক্তব্যৰ অন্তৰালত একোটা নিগূঢ় অৰ্থ সোমাই থাকে আৰু কিছুমানত ভকতীয়া অৰ্থও সোমাই থাকে। ফকৰাবোৰ সাধাৰণতে ছন্দোবদ্ধ আৰু পহেলিকা বা খেয়ালি ভাৱাপন্ন, যেনে সাগৰৰ মৌ পৰ্বতৰ ঢৌ, বাপেকৰ তি নাই পুতেকৰ হাত বৌ, অতিভক্তি চোৰৰ লক্ষণ, বাহিৰে ৰংচং ভিতৰি কোৱা ভাতৰি, গাখীৰ খুৱাই সাপ পোহা। নেক্সট আহিছোঁ প্ৰবাদ প্ৰবচন। অসমীয়া লোকসাহিত্যৰ অন্তৰ্গত অন্যতম অংগ হ'ল প্ৰবাদ প্ৰবচনসমূহ। প্ৰবাদ প্ৰবচনসমূহ হ'ল ফকৰা যোজনা, ডাকৰ বচন বা প্ৰবচনৰ সাৰ্থকতা। অসমীয়া সাহিত্যত বহু প্ৰাচীন কালৰে পৰা এই ফকৰা আৰু ডাকৰ বচনসমূহ জনসমাজৰ মাজত চলি আহিছে। মৌখিকভাৱে চলি অহা এই প্ৰবাদ প্ৰবচনসমূহত মানুহৰ জীৱন সম্পৰ্কীয় বহুতো নীতি উপদেশ পোৱাৰ উপৰিও কৃষিকাৰ্য, জীৱ-জন্তু সম্পৰ্কীয় মূল্যৱান দিহা পৰামৰ্শ পাব পৰা যায়। প্ৰবাদ প্ৰবচনবোৰ দহৰ জ্ঞান একৰ বাণী। চুটি চুটি বাক্যত একোটা সাৰগৰ্ভ সত্য বা অভিজ্ঞতা প্ৰকাশ কৰিব পৰা অদ্ভুত শক্তি এইবোৰত লক্ষ্য কৰা যায়। বক্তাৰ কথা কোৱাৰ চমৎকাৰিত্ব, বুদ্ধিদীপ্ততা, পৰ্যবেক্ষণ শক্তি, সাংসাৰিক জ্ঞানৰ স্বাক্ষৰ এই প্ৰবাদ প্ৰবচন যোজনাৰ এটা নিৰ্দিষ্ট ৰূপ নাই। পুৰণি দিনত চহা মানুহে নিজৰ অভিৰুচি আৰু সামৰ্থ্য অনুসাৰে তাক বৰ্ণাই যায়। তেওঁলোকৰ জীৱনত ঘটা বিভিন্ন ঘটনাসমূহ এজনে আনজনৰ আগত প্ৰকাশ কৰোঁতে কালক্ৰমত সাধুকথাৰ ৰূপ ল'লে। এই সাধুকথাবোৰ গদ্যৰ ৰচিত। যুগে যুগে সাধুকথাবোৰে কল্পনাৰ ৰহনত সলনি হৈ আধুনিকতাৰ লক্ষণ ফুটি উঠা দেখিবলৈ পোৱা যায়। তথাপি মূল জুমুঠিটো ধৰি ৰাখিবলৈ চেষ্টা কৰে। সাধুকথাবোৰৰ মূল উদ্দেশ্য হৈছে নীতি জ্ঞান প্ৰদান কৰাটোৱেই সাধুকথাৰ লক্ষণ। নিজৰ অভিজ্ঞতাক সজাই পৰাই আনৰ ওচৰত প্ৰকাশ কৰিব বিচৰাটো মানুহৰ এক সহজাত প্ৰবৃত্তি। এই প্ৰবৃত্তিৰ বাবে হয়তো মানুহে ভাষা ব্যৱহাৰৰ আগৰে পৰাই গছৰ গাঁত, গুহাত বা শিলৰ ওপৰত নিজৰ অভিজ্ঞতাক চিহ্নৰে অংকন কৰিছে। ক্ৰমে ভাষা বিকাশৰ লগে লগে মানুহে নিজৰ অভিজ্ঞতাক ভাষাৰে তুলি ধৰিব পৰা হ'ল আৰু জীৱনৰ নানা ৰঙে বিচিত্ৰ অভিজ্ঞতাৰ যি কল্পনাৰ বোল গাঁত সানি গল্পৰ ৰূপত আত্মপ্ৰকাশ কৰিলে। সাধুকথাত জনজীৱনৰ অভিজ্ঞতা, কল্পনা, মনস্তত্ত্ব, বিশ্বাস, আনন্দ, দুখ, কষ্ট, ঐশ্বৰিক শক্তি, অদ্ভুত ৰহস্য, ভূত, প্ৰেত, সৰবজান, বুদ্ধি আদি আটাইবোৰ থোপ খাই থকাৰ বাবেই লোক সংস্কৃতিৰ তাত্ত্বিকসকলে সাধুবিলাকক লোকতত্ত্ব বুলিব বিচাৰে। পুৰণি মহাৰজাবিলাকে বুঢ়া বুঢ়ী, সিংহ বাঘ, শিয়াল, পৰী, পক্ষী আদি বিভিন্ন চৰিত্ৰৰ সমাহাৰে এখন কল্পিত চিত্ৰ অংকন কৰে। সেইকাৰণে এখন কল্পিত চিত্ৰ অংকন কৰাকেই সাধু বুলি কোৱা হয়। সেইকাৰণে জীৱ জন্তুৱে সাধুত কথা ক'ব পাৰে, গছেও কথা ক'ব পাৰে। গতিকে সাধুবোৰ শুনিবলৈ ৰসাল আৰু আমনি নলগা। এই সাধুবোৰ বিশেষকৈ শিশুসকলক উদ্দেশ্যি সৃষ্টি কৰা হয়। বৰ্তমান এই বিজ্ঞান প্ৰযুক্তিয়ে সাধুবোৰৰ মূল্য কমাই আনিছে যদিও কিছু কিছু অঞ্চলত এতিয়াও জীয়াই আছে। বিভিন্ন সাধুকথাই সমাজৰ বিভিন্ন স্তৰত আভাস দিয়ে। সাধুকথাবোৰৰ আন এক লক্ষণীয় দিশ হ'ল ইয়াৰ আঞ্চলিকতা বা স্থানীয়তা। বিভিন্ন ঠাইৰ সাধুকথাবোৰৰ মাজত বিষয়বস্তু ঐক্য থাকিলেও অঞ্চলভেদে, দেশভেদে ইয়াৰ কথন ৰীতি বেলেগ আৰু ইয়াত উপস্থাপিত পৰিৱেশ আদিও ভিন্ন। যিহেতু সাধুবোৰ লিখিত সাহিত্যসমূহৰ দৰে পৰিকল্পিত প্ৰচেষ্টাৰ সৃষ্টি নহয়, গতিকে ইয়াত কওঁতাৰ ৰুচি অনুসাৰে গ্ৰাম্য কথনভংগী আৰু কওঁতাৰ চৌপাশৰ জীৱনধাৰাৰ প্ৰভাৱ ৰক্ষিত হৈ থাকে। প্ৰেম, প্ৰীতি